নীতিন নবীন দলগাঁও সমষ্টি ৰাইজক মই এয়াই আহ্বান জনাম, কেন্দ্ৰ আৰু ৰাজ্যত যেহেতু আমাৰ চৰকাৰ চলি আছে আৰু ৰাজ্যত হ'বলৈ গৈ আছে, চ' আমাৰ ৰাজ্যত আমাৰ চৰকাৰ হোৱাটো খাটাং সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আৰু এই অঞ্চলৰ যথেষ্টখিনি উন্নয়ন হোৱা এতিয়াও বাকী আছে। সেইকাৰণে আমি হিন্দু মুছলিম সকলো ধৰ্মাৱলম্বী ৰাইজক আহ্বান জনাম, আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰক। এতিয়া মই জাতিগত কথাটো কিয় ক'লো, কাৰণ মেক্সিমাম মোক সাংবাদিকসকলে মানে এটা কথাই সোধে, মাইনৰিটি অধ্যুষিত অঞ্চল, মুছলমান ধৰ্মাৱলম্বী অঞ্চল। মই এইটো নুবুজো, ভাৰতীয় জনতা পাৰ্টি কোনো সাম্প্ৰদায়িক দল নহয়, কাৰণ তেনেকুৱা যদি কথা আছিল তেনেহ'লে কৃষকসকলৰ কাৰণে, কৃষক ভাতৃসকলৰ কাৰণে নৰেন্দ্ৰ মোদীজী যিটো PM কিষাণ আঁচনি যিটো লৈছে, সেইটো হাইয়েষ্ট পাইছে দলগাঁও সমষ্টিত। তাৰ উপৰি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ঘৰ চব জিঅ'টেক হৈছে, ঘৰ পাব। আৰু এতিয়া কথা হৈছে, ৰাইজে যদি আৰু বেছি হিতাধিকাৰী বিচাৰে বা যেনেকুৱা ৰাস্তা পদূলি চালো বহুত বেছি বেয়া অৱস্থা, আমি যিখিনি নগৰ অঞ্চল হৈ বা মেইন NH নেশ্যনেল হাইৰোড বিলাক চাওঁ, তেতিয়া সেইবিলাক অঞ্চল ভালেই আছে। কিন্তু বিগত দিনৰ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান চাহাবে কিমানখিনি উন্নতি কৰিলে মই আচৰিত। তাৰ লগতে হিন্দু মুছলিম বুলি কথা নাই, তেখেত সদায় একদম দুখীয়া শ্ৰেণীৰ আই মাতৃসকলৰ বাবে একো কৰা নাই। প্ৰয়োজন আছে, হিন্দু মুছলিম দুটাই লাগিব। হয়, কৰো, মইতো গৈয়ে আছো। মই মাইনৰিটি অঞ্চলতো গৈছো, হিন্দু অঞ্চলতো গৈছো। মই ক'লোৱে, হিন্দু মুছলিম কৰাৰ আৰু এটা কাৰণ হ'ল, আজি যদি AIUDFৰ ভৰিৰ তলত মাটি আছে, নোহোৱা হৈছে বুলি মই কওঁ, মাটি নোহোৱা হৈছে বাবেই আজি দিল্লীৰ পৰা OAC অনা হৈছে বিজেপিক গালি পাৰাৰ কাৰণে। এইটো প্ৰমাণ হৈ গৈছে যে AIUDF অলৰেডি হিলি গৈছে। নিৰ্দলীয়সকলৰ কাৰণে মই একো নকওঁ, বিকজ মই কৈছো অলৰেডি, তেখেতসকলৰ নিৰ্দলীয় যিগৰাকী প্ৰাৰ্থী আছে তেখেতৰো ছবি খুব এটা যে ভাল। ৰাইজৰ ফালৰ পৰা মই কিছুমান এনেকুৱা কথা জানিবলৈ পাৰিছো, মই নিজেই জানি মানে আচৰিত হৈছো যে তেখেতসকলে মোক ইছ্যুবিলাক কৈ দিছে। নিৰ্দলীয়ৰ বাবে মোৰ কোনো ইছ্যু জানাই নাছিল, কাৰণ তেখেতক মই আগৰ পৰা চিনি নাপাওঁ। তো ৰাইজৰ মুখে মুখে কথাতে বহুত, আৰু য'ত কওঁ ৰাইজে মোৰ লগত মিলাই আছে। হয় বাইদেউ, আপুনি একদম ঠিক কৈছে। এয়া হ'ল মানে যিকোনো সাৰ আউট অফ ষ্টক কৰি দিয়ে মাৰ্কেটৰ পৰা, তাৰপিছত এটা এটাকে বস্তা ওলাই বিক্ৰী কৰে 10 গুণ দামত। আৰু এইটো কথাত বহুতখিনি মানে একমত মোৰ লগত গোটেই ৰাইজ। কিয়, আজি যদি বিধায়ক হয়, তেখেতক এগৰাকী সাৰ দোকানী বা সাৰৰ ব্যৱসায়ী, আজিৰ ডেটত বিধায়ক হলেতো ক'ব অৰুণোদয় আউট অফ ষ্টক, কিবা আৰু ইয়াত দামো লাগিব। তেনেকুৱাকে অৰুণোদয় ঘৰো বিক্ৰী কৰিব। চ' সাৱধান ৰাইজ, তেনেকুৱাকে নকৰিব। আৰু ৰাইজৰ দলক মই তেনেকুৱাকে চেলেঞ্জিং ফেক্টৰ নাভাবো, কাৰণ তেখেত বাহিৰৰ মানুহ, বহুত দূৰৰ পৰা আহিছে। আৰু অলৰেডি ইণ্টাৰনেলি কংগ্ৰেছসকলে মানে জবৰদস্তি তেখেতসকলৰ নেতৃবৰ্গৰ চাপত ছাপোৰ্ট কৰি আছে, কিন্তু ইণ্টাৰনেলি তেখেতসকলে নাই, কোনো ফেক্টৰ নহয়। মই ওলাই আছো, ফুল ফুলি আছে দলগাঁও সমষ্টিত, পদুম ফুল ফুলি আছে, এইটো ফাইনেল কথা। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'